আমাৰ গাঁওখনৰ নাম গটঙা গাঁও। আমাৰ বিদ্যালয়খনৰ নাম 834 নং গটঙা প্ৰাথমিক বিদ্যালয়। আমাৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 8জন আৰু আমি শিক্ষক 4 গৰাকী আছোঁ। 30 জনৰ বিপৰীতে এজন শিক্ষক দিয়ে। চৰকাৰৰ সিদ্ধান্তক আমি সেইটো একো কৰিব নোৱাৰিম। চৰকাৰী সিদ্ধান্ত ল'বই আৰু। আমাৰ ডাইছৰ পৰা আৰম্ভ কৰি চবতে আমাৰ এই 8জনেই যে ছাত্ৰ ছাত্ৰী আছে সেইটো কথা চৰকাৰে গম পায়। ইয়াৰ পৰা 1.5 কিলোমিটাৰ আৰু আমাৰ নদী পাৰ হৈ গ'লে প্ৰায় 3 কিলোমিটাৰ মান যাব লাগিব। অসুবিধাৰ সন্মুখীন। এইটো সমস্যা সমাধান ইমান ফটকে কৰিব পৰা বস্তু নহয়, যিহেতু আমাৰ এজন ষ্টুডেণ্টত এজন শিক্ষকেই লাগিব। 5টা শ্ৰেণী, যিহেতু 5টা শ্ৰেণীত যদি 5জন থাকে ষ্টুডেণ্ট, আমাৰ 5জন শিক্ষকেই লাগিব। কথাটো এতিয়া চৰকাৰে যিটো ব্যৱস্থা লৈছে, তেখেতলোকে 30টা তলৰ হ'লে আমাৰ স্কুলবোৰ কমাই দিব। যিহেতু আমাৰ এইবোৰ বিদ্যালয় একে ঠাইতে নহয়, 2 কিলোমিটাৰ 1.5 কিলোমিটাৰ ডিফাৰেন্সত আছে বিদ্যালয়বিলাক। কিন্তু তাত 8জন আছে, 15জন আছে, 40জন আছে, 30জন আছে। মই ক্লাষ্টাৰ CRCC হয়, মোৰ 12খন বিদ্যালয়। মোৰ 12খনৰে 4খন মানত 8জন, 10জন, 12জন তেনেকে আছে। বাকী কেইখনত আছে 30জন, 22জন তেনেকে আছে। কিন্তু সেই অনুপাতে আমাৰ টিচাৰ বেছি আছে বুলি কোৱা হৈছে যদিও, কিন্তু আমাৰ 40জন য'ত ছাত্ৰ ছাত্ৰী আছে তাত 2জনীয়া শিক্ষকেও কৰি আছে। য'ত আমাৰ ধৰক 8জন আছে তাত 3জন থাকিব পাৰে। কিন্তু হ'লেও আমি ভাবিছোঁ শ্ৰেণী ৱাইজত আমাক টিচাৰ দৰকাৰ এতিয়াও আছে। মানে আমি ভাবিছোঁ চৰকাৰে আৰু কিবা ভাল সিদ্ধান্ত লওক, কিবা পদক্ষেপ লওক, যাতে আমাৰ স্কুলবোৰ এইবোৰ এতিয়া হ'ল আমাৰ একদম গাঁৱৰ ৰিমট এৰিয়া ঠাই। তাত যদি আমি এজন ষ্টুডেণ্টক আমি ভাল বিদ্যালয়লৈ লৈ যোৱা হয়, তাত 12-14 কিলোমিটাৰ বা 20-22 কিলোমিটাৰলৈ লৈ যাব লাগিব। তাত সেইমতে আমাৰ এই গাঁৱৰ মানুহখিনি আৰ্থিকভাৱে ইমান সবল নহয়। যিহেতু আমাৰ ইয়াত দিন হাজিৰা কৰা মানুহ আছে, আমাৰ বেপাৰ বাণিজ্য কৰি থাকে আৰু খুব আমাৰ চৰকাৰী চাকৰিয়াল খুব কমেই আছে। সেই মানুহসকলে এজন ছাত্ৰৰ লগত লাগি থাকিব নোৱাৰে, যিহেতু তেখেতলোকে ৰাতিপুৱাই আমাৰ বিদ্যালয়লৈ পঠাই দিয়ে। আমাৰ নিজৰ অভিভাৱক হিচাপে শিক্ষকসকলে ল'ৰাটোকো ৰখি দিয়ে গোটেই দিনটো, আৰু তেতিয়া সকাহ পায় দেউতাকহঁতে শাৰীৰিক পৰিশ্ৰম কৰি ঘৰখন চলাবলৈ। আৰু তেখেতলোকে যিমানখিনি পাৰে শিক্ষা দিবলৈ যত্ন কৰে। আৰু যিহেতু আমাৰ 12খন বিদ্যালয়ে খুব ভাল ৰিজাল্ট কৰিছে, আমাৰ 100% 3বাৰ এতিয়া গুণোৎসৱত A+ হৈছে। আমাৰ বিদ্যালয়ত আমাৰ ল'ৰা ছোৱালীবোৰ শিক্ষা ক্ষেত্ৰত ইমান পিছ পৰি থকা নাই। আপুনি সুধি চাব পাৰে, গোটেই ছাত্ৰ ছাত্ৰীবিলাকে আমাৰ চব জানে। এইখনত এজন হৈছে আৰু বাকীবিলাকত 4জন, 3জন, 5জন তেনেকৈ হৈছে। ধৰক আমাৰ কিছুমান এতিয়া 3 বছৰ যিহেতু অংগনবাড়ীত থাকে, 6 বছৰ হ'লেহে আমি প্ৰথম শ্ৰেণীলৈ দিওঁ। যিহেতু আমাৰ এতিয়া অংগনবাড়ীত আমাৰ ক শ্ৰেণীৰ কেইবাজনো ষ্টুডেণ্ট আছে, আমি ইয়ালৈ দিয়া নাই। যিহেতু অংগনবাড়ীৰ মানুহ আছে, তেখেতলোকে পঢ়াই থাকে, বাইদেউহঁত থাকে। গতিকে আমাৰ এজন ল'ৰা ইয়ালৈ প্ৰথম শ্ৰেণীলৈ আনিব পৰা সুবিধা থকাৰ কাৰণে এইখন বিদ্যালয়ে এজন ল'ৰা প্ৰধান শিক্ষকে ইয়ালৈ ট্ৰেন্সফাৰ কৰি লৈ আহিছে। তেখেত 6 বছৰীয়া ল'ৰা। গোটেই 12খন দিছে। 12খনত আমাৰ প্ৰথম শ্ৰেণীত আমাৰ ইয়াত আছে 12খন বিদ্যালয়ত আমাৰ কিমানজন হৈছে আপোনাক মই ডাটা এডমিশ্যন হৈছে। তাৰপৰা টোটেল মোৰ ক্লাষ্টাৰটোত 261জন ছাত্ৰ ছাত্ৰী আছে। 12খন বিদ্যালয় আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।